Hey guys, good morning and welcome to my YouTube channel. আৰু যোৱাকালি আবেলি এনেকুৱা এটা লেভেলত মানে পানী বাঢ়িছিল মানে মই চিন্তাত মানে ৰাতি টোপনি নাহিল। এই ৰাতি 5 বজাতে উঠি আহিছোঁ আৰু আহি পিনে নদীৰ মানে পৰিৱেশটো চালোঁ। মানে আবেলি যেনেকৈ পাৰিছিল তেনেকৈ পৰা নাই, অলপমান বাঢ়ি আছে কিন্তু অলপমান লেভেলটো অলপ কম হৈছে। হ'লেও মানে বহুত বেছি হয়তো বিপদজনক হ'ব পাৰে, নদীত ধাৰ পুৰা বহুত বেছি হৈ আছে। আৰু এইফালে চাব পাৰে সকলো মানুহবোৰ ৰাতিপুৱা উঠিছে আৰু দলঙৰ ওপৰত আহিছে, কাৰণ যোৱাকালি আবেলি যিটো এটা ভয় সোমাই গৈছিল সকলোৰে মনত, যাতে উঠি কি মানে আহি পিনে চাব পাৰে আৰু সতৰ্ক হ'ব পাৰে, সেই গতিকে সকলোৱে আহিছে আৰু ইয়াত মানে নদীটো চাইছে কেনেকুৱা কি চিটুৱেশ্যন। আৰু মোৰ এই ৰাতিপুৱাই 5 বজাতে উঠি পিনে এনেকৈ ৰেইনকোট মাৰি বৰষুণে ভিডিঅ' বনাই ইমান চখ লগা নাই। এটা কাৰণতে আহিছোঁ, যাতে আমাৰ ওচৰ চুবুৰীয়া শান্তিত মানে কি আপডেটটো দিব পাৰোঁ, মানে কেনেকুৱা চিটুৱেশ্যন হৈছে। আনকি মই যোৱা ৰাতি 9টা বজাতো বাইক লৈ পিনে এইবোৰ ঠাই মানে ঘূৰি গৈছোঁ আৰু এজনৰ লগত। তেতিয়া বাৰু ভিডিঅ' বনোৱা নাই, যিহেতু ৰাতি মানে কেমেৰাৰ বেছি পাৱাৰ নাই, সেইকাৰণে বনোৱা নাই। কিন্তু ৰাতিপুৱা 5টা বজাতে উঠি আহিছোঁ আৰু সকলোকে এইখিনি ঠাই বহুত বেছি বিপদজনক, কাৰণ নদীটোৰ কাষতে এইটো মাথাউৰি আছে আৰু যোৱাবাৰো এইখিনিতে ভাঙিছিলে। এইফালে চাব পাৰে এই বস্তা মানে এইটো মাৰাই আছে এনেকৈ, মানে এইখিনি ঠাই বহুত বেছি মানে ৰিস্ক হৈ আছে, কেতিয়া কি ভাঙি যায় হিচাপ নাই। মই বৰ্তমান আছোঁ ডিমুৰ পৰা দমদমা হৈ গুৱাহাটী যোৱা এই পথটোত। বৰ্তমান পানী এইটো উঠা নাই। এইপিনে চাব পাৰে নদী কেনেকুৱা এটা লেভেলত বাঢ়ি আছে। যদি এনেকৈ বাঢ়ি থাকে দুপৰীয়া মানলৈ পূৰা একদম উঠি যাব, আৰু যদি পানী উঠে এই ৰাস্তাটো পূৰা সম্পূৰ্ণৰূপে ব্লক হৈ যাব, কাৰণ এই ৰাস্তাটোৰ অৱস্থা এনেই বহুত বেছি ভাল। তাতে সেইপিনে আছে পুখুৰী আৰু এইপিনে নদী। যদি নদী পুখুৰী ৰাস্তা যদি সমান হৈ যায় পানী, আৰু তেতিয়াহ'লে চাব পাৰে কেনেকুৱা এটা মানে পৰিস্থিতিৰ সন্মুখীন হ'ব ইয়াত, মানে বহুত ডাঙৰ বিপদ হৈ যাব পাৰে হঠাৎ। আৰু মই এতিয়া আছোঁ বৰবৰ ব্ৰিজৰ ওপৰত, আৰু যিহেতু ৰাতিপুৱা 5টা বজাৰ পৰা ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ, গতিকে গধূলি 5টাতে ভিডিঅ'টো খতম কৰিম আৰু পূৰা একদম 12 ঘণ্টা ব্লগ হ'ব। আৰু এই 12 ঘণ্টাত কেনেকুৱা ধৰণৰ পৰিস্থিতি হয় সকলোখিনি দেখাব চেষ্টা কৰিম। আৰু ভাঙে নে নদী ক'ৰবাত ছিঙে নে কমে গোটেইখিনি কম, গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক লাষ্ট। সঁচাকৈ এটা ভয় লগা দৃশ্য। এইপিনে চাওক দলঙৰ তলত কেনেকুৱা ধৰণৰ সোঁত গৈছে নদীত, বাপৰে বাপ বহুত বেছি ভয়ানক। এতিয়া আহি গ'লোঁ মই ঘৰৰ অভিমুখে, আৰু এই ৰাতিপুৱাৰ পৰা ভিজি ভিডিঅ' বনাই আছোঁ। এটা যদি লাইক নকৰে কেনেকুৱা হ'ব, কৰি দিব লাইক এটা, তেতিয়া মানে উৎসাহটো পাম। আৰু যদি নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি থৈ দিয়ক। A few hours later. গাইজ এতিয়া সময় হ'ল 10টা, আৰু মই আহিছোঁ বৰম্বৰ ক্ষুদ্ৰ মেডিকেলত। ইয়াত মানে দেউতাৰ অলপ কিবা বেমাৰ হৈছিল, ইয়াত চাই আছে বৰ্তমান। আৰু ৰাতিপুৱা তাৰ পৰা অহাৰ পিছত এনেকুৱা লেভেলত বৰষুণ আছে 3 ঘণ্টামান, আৰু এতিয়া চাব পাৰে কি কিনকিনাই মাৰি আছে, মানে বৰষুণটো নেৰাই হৈছে, মাৰি থকা হৈছে কণ্টিনিউৱাছ। তাৰ পৰা আহোঁতে দাৰ্জিলিঙক মই কাটি আহিলোঁ, মানে বহুত বেছি দীঘল হৈছিল। এতিয়া গৈ আছোঁ আগৰ ভিডিঅ'টো দেখিছিল ড্ৰোন মানে ৰাস্তাটোত, তাত এতিয়া গৈছোঁ, তাত এতিয়া কেনেকুৱা ধৰণৰ পৰিস্থিতি চাম। আৰু এতিয়া চাওক ইয়াত মানে ৰাস্তাটো আৰম্ভ হোৱাৰ পৰাই বৰ্তমান পানী আগলৈ যাব পাৰিম নে ভৱেশ? বৰ্তমান যিটো ৰাস্তাত থিয় আছোঁ, এইটো ৰাস্তাত 2 দিন আগত মানুহে ফুৰিছিল গাড়ী চলাইছিল, আৰু বৰ্তমান চাব পাৰে সকলো পানী। আৰু এইবোৰ যে দেখিছে সকলো চাওক পিঁপৰা, এইবোৰ চাওক, এইবোৰ কণী দিছে, কণী মানে পুৰা একদম খাম বান্ধিছে, এনেকৈ দাঙিব আনিব চাওক এইবোৰ দেখিছে। তো গাইজ এতিয়া ইয়াৰ পৰা যাম আৰু আমাৰ ঘৰৰ পৰিৱেশ দেখিছোঁ এইবাৰ, মানে আমাৰ ঘৰত কেনেকুৱা হৈছে চিটুৱেশ্যন। বেলেগত চাই থাকিলে কি হ'ব, আমাৰ ঘৰৰ অকণমান চাই লওঁ কেনেকুৱা হৈছে পৰিৱেশ। আৰু আমাৰ এইফালে চাব পাৰে পুঁজি এতিয়া তল যাবৰ হ'ল, মানে পানী পুৰা একদম বাঢ়ি আছে, দমকল পাৰত উঠি গ'ল। আৰু সকলোতকৈ বেয়া লাগে গৰুকেইটাৰ কাৰণে, মানে গৰুকেইটাৰ খোৱা জেগা বা থকা জেগা তেনেকুৱা ঠায়ে নাই। ইয়াত অকণমান বান্ধিছোঁ এনেকৈ তিৰপাল দি পেলাই, মানে বহুত বেছি দিগদাৰ হৈছে আমাৰ ঘৰতো। আৰু এনেকৈ যদি বাঢ়ি থাকে মানে কি হ'ব গমেই নাপাওঁ, পুৰা একদম চাব পাৰে পানী চব দমকলত পানী। A few moments later. আৰু মোক নাভাবিব যে মই বাৰে স্ক্ৰীনটো সলাই পিনে এডভাৰটাইজ কৰি আছোঁ নেকি, তেনেকুৱা নহয় বাৰু। মানে এতিয়া গা পা ধুই পিনে ওলাই আহিলোঁ ধুনীয়াকৈ, আৰু তেতিয়া মানে চুলি কাটাতে সলাইছিলোঁ। আৰু এতিয়া জিন্তু ভাইহঁত আহি আছে আৰু ৰিপুন দাও আহি আছে বোলে, তো দেখাই আছোঁ ৰ'ব, সিহঁতে পানী চাব আহি আছে। আৰু পানী দেখাবলৈ হ'লে সেই ঠাইতে যাব লাগিব, যি অকণমান আগতে মই গৈছিলোঁ গাড়ী লৈ পিনে ধুনীয়াকৈ দেখাইছিলোঁ। আৰু এতিয়া বৰ্তমান তাতে গৈ আছোঁ, আৰু এইপিনে জুবিন দা আছে, আগৰ ৰিপুন দা হাত যাই আছে, আৰু জিন্তু ভাইবা ক'ত গ'ল সিও আহি আছে, তো দেখাই আছোঁ ৰ'ব ধুনীয়াকৈ। আহি গ'লোঁ আমি সাগৰৰ মাজত, আৰু ৰিপুন দা পিছফালে আছে, জুবিন হাতো আহিছে, জিন্তু ভাইও আহিছে, তো দেখাই আছোঁ ৰ'ব কেনেকুৱা ধৰণৰ পৰিৱেশ হৈছে। আৰু এইফালে চাব পাৰে ৰিপুন দা আহি পালে। ৰিপুন দা কেনেকুৱা কি ক'ম আৰু ভাই, এইটো দেখা পাই পেলাই বিৰাট বেয়া লাগিছে সঁচাই। বহুত বেছি পানী হৈছে ন, বহুত পানী হৈছে, মানুহৰ বহুত কষ্ট হৈছে ন ইয়াতে। আৰু এইপিনে বৌ আছে, আৰু বৌ বুলি কওঁতে ধৰিব নোৱাৰিব পাৰে, মানে এইটো ৰিপুন দাৰ বৌ। পানী কেনেকুৱা? বহুত পানী হৈ গ'লে, বহুত পানী। ইমানখিনি এক্সপেক্ট কৰিছিল নে আহোঁতে? চবে মোক কৈছিলে ৰাস্তাত, মই এটা কামত কাৰণে আহিছিলোঁ, তাতে কৈ আছিলে কি বৌ আগত গৈ চাব ইমান পানী। সঁচাকৈ ক'ব গ'লে মই ভাবাই নাছিলোঁ ইমান সোনকালে ইমান পানী আহিব। মানে আগৰ ভিডিঅ'ত দেখাইছিলোঁ আমি এই তালৈকে গৈছিলোঁ, কিন্তু এতিয়া ইয়াৰ পৰা যাব নোৱাৰি, মাত্ৰ এইখিনি ঠাই বাচি আছে, বাকী চাৰিওফালে পানীয়ে চাব পাৰে। ৰিপুন দা এনেকুৱা এজন ব্যক্তি হয় যিয়ে মানে বানপীড়িত মানে মানুহখিনিক মানে সহায় কৰিছে। এইবাৰো আমি কৰিম, যিমান পাৰোঁ সিমান কৰিম। আৰু চাওক মই মানে আমি যেতিয়া সহায় কৰোঁ মানে সেইটো দি মানুহ গোটেই প্ৰব্লেম চল্ভ হৈ যাব সেইটো নকওঁ, বাট যিমানখিনি পাৰোঁ প্ৰব্লেমটো কম কৰিব চেষ্টা কৰিম। মানে আমিও মানুহ হয়, আমাৰো ইমান আনলিমিটেডটো বস্তু নাথাকে দিব পৰা, বাট যিমান পাৰোঁ কৰিম আমি। মানে আগৰ ভিডিঅ'টোত দেখিছিল কিমান মানুহ আহিছিল চাবলৈ, কিন্তু বৰ্তমান চাওক কিমান মানুহ নাই, মানে কি পৰিস্থিতি ভয়ানক হৈ আহি আছে লাহে লাহে।
আৰু এইবাৰ চাব পাৰে জিন্তু বাই আৰু জুবিন বাই আহিছে কেনেকুৱা পালি মোৰ ভৰি অৱস্থা নাই সিদিনাখন একদিন আগত আহি গৈছিলোঁ পানী ইমান বেছি নাছিল আজি আহিলোঁ ভাই পানী কেনেকুৱা বাঢ়িছে চোন তহঁতৰ সেইফালে পাৰিছিল আছে আমাৰ ইফালে কিন্তু সেই বাছে পুখুৰীত বাছে কিন্তু হ'ব নাপায় এইফালে এইবিলাকতো যিখিনি দেখিছিলোঁ সেইদিনা আহি আজি বহুত বেছি বাঢ়িল পানী আৰু এইফালে জোককুমাৰ চেণ্ডেলৰ ভিতৰত ভাই কেনেকুৱা লাগিল মানে কি ক'ম আজি এইপিনে জোকতে ওলাই অহা নাই আৰু আগৰ ভিডিঅ'টো এটা ড্ৰোন শ্বট দেখাইছিলোঁ জুবিন ভাই যিহেতু আহিছে আজি ড্ৰোন লৈ আহিছে ড্ৰোন উৰাই আছে বৰ্তমান আৰু আজিৰ ক্লিপটো চাওক আৰু সেইদিনা ক্লিপটো আপোনালোকে মেটচ কৰিব পাৰিব মানে কেনেকুৱা এটা ডিফাৰেঞ্চ হৈছে বৰ্তমান পৰিস্থিতি Three hours later. আৰু মই আহিছোঁ বৰ্তমান বৰম্বৈ পুঠিমাৰী নৰগাঁৱত আৰু শুনামতে বহুখিনি পানী মানে বাঢ়িছিল আৰু এই যিটো ৰাস্তা এই ৰাস্তাটো পানী উঠিছিল কিন্তু এই ৰ'দ দিয়াৰ ফলত অকণমান পানী কমিল এতিয়া মানুহে কৈ আছে ওপৰ ফালে হেনো মানে মথাউৰ ক'ৰবাত ছিঙিছে পুঠিমাৰী নৈৰ সেইকাৰণে বহুখিনি পানী কমিছে কিন্তু কিমান দূৰ সত্য এতিয়ালৈ মই কনফাৰ্ম নহয় আৰু এতিয়াও বহুত বেছি সোধ হৈ আছে নদীৰ আৰু বহুত ভয়ানক ৰূপ লৈ আছে যদি হঠাৎ মানে ভূটানে আকৌ পানী এৰি দিয়ে মানে আৰু কি ৰূপ লয় সেইটো ভগৱান জানিব আৰু পানী কমাৰ পিছতো যিখিনি নৰগাঁৱৰ মানুহ আছে এতিয়াও এনেকৈ মানে কি মাথাউৰিত আছে কেম্প বান্ধি মানে উপায় নাই যিটো মানে ভয় আছিল সেই ভয়টো পুৰা একদম সোমাই গৈছে মানে ভূটানৰো আকৌ ৰিক্স নাই কেতিয়া কি এৰি দিয়ে মানে হঠাৎ আহি যায় এই বিষয়টোত অকণমান মানে গভৰ্ণমেণ্টে কথা পাতিব লাগে কাৰণ ভূটানে একেবাৰে পানী এৰি দিয়ে মানে গোটেই সমানে একচেপ্ট কৰিব নোৱাৰা হৈ যায় মানে এডজাষ্ট কৰিবই নোৱাৰে মানে হঠাৎ পানী আহি যায় হঠাৎ ক'ৰবাত ছিঙি গ'ল মথাউৰি মানে কি ক'ব মানে বহুত ডাঙৰ এটা মানে প্ৰব্লেম সৃষ্টি আছে গতিকে যদি আগৰ পৰাই অলপ অলপকৈ যদি পানী এৰি দিয়ে মাজে মাজে তেতিয়া হয়তো ইমানখিনি মানে নহয় বা কিবা এটা চান্স পাই যায় কিবা এটা কৰিব পাৰি বা সজাগ হ'বলৈ কিবা এটা চান্স পায় যদি একেবাৰে কিবা এটা বস্তু হৈ যায় তেতিয়া মানে হঠাৎ হৈ যোৱা বস্তুটো মানে একো চান্সেই নাপায় সেইটো মানে এক্সিডেণ্টলি হৈ যায় কিন্তু এইটোতো এক্সিডেণ্টলি নহয় বা অলপ সময় লাগে বৰষুণ দি থাকে তেতিয়াহে অলপ অলপ পানী হয় আৰু যদি ওপৰ এক্সট্ৰাকৈ যদি আহি যায় মানে এটা বস্তু তেতিয়া মানে প্ৰব্লেম হৈ যায় গোটেই তো এইটোৱে আছিলে এটা ৰিকুৱেষ্ট মানে সৰুকৈ